শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখৰ মামল গড়ভাগাত শনিবাৰৰ পৰা অনুষ্ঠিত হোৱা কৰাৰ ডিৰাগ বয়িং কাৰ্যসূচী সামৰণি পৰে। মিচিং জনগোষ্ঠীৰ ডিৰাগ উপাধি তথা ডিৰাগ বংশৰ লোকসকল একত্ৰ হৈ এই কাৰ্যসূচীৰ যোগেদি অনুষ্ঠিত কৰে বংশাৱলী। এই উপলক্ষে দেওবাৰে পুৱা পতাকা উত্তোলনৰ পিছতে ডিৰাগ বংশৰ পূৰ্বপুৰুষসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দুপৰীয়া অনুষ্ঠিত হয় অধিৱেশন। বিভিন্ন জিলাৰ পৰা অহা একে বংশৰ লোকসকল একেলগ হৈ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। মিচিং জনগোষ্ঠীৰ মাজত সম্প্ৰীতি তথা একতা যাতে অটুট থাকে তাৰ বাবে উপস্থিত সকলোৱে সংকল্প গ্ৰহণ কৰি অনুষ্ঠানৰ সামৰণি মাৰে। আমাৰ এই অনুষ্ঠানৰ দ্বাৰা যাতে আমাৰ অসমত শদিয়াৰ পৰা জীয়াবলৈকে যত যিমান মিচিং মানুহ সিঁচৰিত হৈ আছে সেইসকলে তাৰমানে অন্ততঃ আমাৰ বংশৰ যিটো পৰম্পৰা, বংশৰ যিটো নীতি নিয়ম সেই সকলোখিনি একত্ৰিত কৰাৰ স্বাৰ্থত আমি শদিয়াৰ পৰা জীয়াবলৈকে আমাৰ যত যিমান আমাৰ বংশৰ মানুহ আছে আমি একত্ৰিত হৈ দুদিনীয়া প্ৰণায়িত কাৰ্যসূচীত আমি ইয়াত একত্ৰিত হৈছোঁ। প্ৰীতি ঐক্যতা অটুট ৰখাৰ স্বাৰ্থত আমাৰ নিয়ম নীতি একেই হ'ব। আমি যিহেতু একে গোত্ৰৰ মানুহ, আমি এতিয়া একে গোত্ৰৰ যিমানখিনি আমাৰ পৰিয়ালৰ নীতি নিয়ম আছে সেই সকলোখিনি একেই হ'ব লাগে বুলি আমি ইয়াতে আজি সংকল্পবদ্ধ হৈছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।